নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে একজন আপোনাৰ বেংক একাউণ্টত সোমালে অৰুণোদয় আঁচনিৰ ধনৰাশি প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই যাব। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আজিৰ পৰা নতুন সংগ্ৰহ কৰক ৰেচন। 10 তাৰিখৰ পূৰ্বে ৰেচন কাৰ্ডৰ এই 4টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, নহ'লে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 11,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে চিয়ৰিং কৰিছে আপোনালোকৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমাই যাব। আত্মহত্যা 25জন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে? ইকুৱেচি নকৰা কৃষকে নাপাব ৰেচনৰ চাউল। যদি আপুনি ৰেচন পোৱা নাই তেন্তে শীঘ্ৰ কৰি লওক ইকুৱেচি। আজিৰ পৰা আৰম্ভ হৈছে ইকুৱেচিৰ কাম কাজ। 10 তাৰিখৰ পূৰ্বে আপুনি ইকুৱেচি কৰিব লাগিব, নহ'লে ৰেচন কাৰ্ড থাকিলেও ৰেচনৰ চাউল আপুনি নাপাব, অন্যথা ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। সকলো হিতাধিকাৰীয়ে কৰিব লাগিব ইকুৱেচি। চলি আছে অন্ন সেৱা দিন, নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 1800034536 নম্বৰতে। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰ হৈছে 1967 নম্বৰটো কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ দোকানৰ বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ ই-পষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিয়ক। ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা আপুনি অকলে চাউল লাভ কৰিব, চেনি দালি আৰু নিমখ আপুনি এই 3টা সামগ্ৰী নাপাব। আৰু অহা আগষ্ট মাহৰ পৰা পুনৰ আপুনি এইকেইবিধ সামগ্ৰী লাভ কৰিব। চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে নতুনকৈ জাননী। আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। আৰু 10 তাৰিখৰ পূৰ্বে ৰেচনৰ চাউল সংগ্ৰহ কৰক। আৰু 10 তাৰিখৰ পূৰ্বে আপুনি কৰিব লাগিব ইকুৱেচি, অন্যথা আপুনি পৰিব ডাঙৰ বিপদত। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনি পালেনে অৰুণোদয়ৰ ধনৰাশি? অৰুণোদয়ৰ ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এতিয়াও যদি ধন পোৱা নাই ফোন কৰক, লাভ কৰিব 1250 টকা। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী একাউণ্টত 1250 টকা প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়া 1250 টকাৰ পৰিৱৰ্তে 3000 টকালৈ বৃদ্ধি কৰা হ'ব। কিন্তু কিছুমান হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। যদি আপোনাৰ একাউণ্টত টকা নোসোমায় তেনে ক্ষেত্ৰত আপুনি এতিয়াই দিয়ক অভিযোগ। অভিযোগ দিয়াৰ পিছতে আপুনি কি কাম কৰিব লাগিব, এইকেইটা কাম অতি শীঘ্ৰে বলকত গৈ কৰিব লাগিব, নহ'লে আপোনালোকৰ বেংক একাউণ্টত পৰৱৰ্তী কিস্তি নাপাব। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক ফোন নম্বৰ। ফোন কৰি দিয়ক আপুনি অভিযোগ। নম্বৰটো হৈছে 1800202626। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তালিকাত নাম থকা সত্ত্বেও যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায় তেন্তে আপুনি কল কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনিৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে অকল সেই মোবাইল নম্বৰৰ জৰিয়তে আপুনি কল কৰিব। যদি আপোনাৰ তালিকাত নাম থকা সত্ত্বেও টকা নাপায় তেনে ক্ষেত্ৰত আপুনি এতিয়াই কল কৰক। কিহৰ বাবে একাউণ্টত টকা নাপায় নিশ্চয় সম্পৰ্কৈ জনাই দিব। আৰু আপুনি ব্লকত যাব লগা হ'ব পাৰে। যদি ব্লকত যাবলৈ কয় নিশ্চয় আপুনি আপোনাৰ নথিপত্ৰখিনি লৈ যাব। লৈ যোৱাৰ পিছত কিহৰ বাবে টকাটো নোসোমায় সকলোখিনি সমস্যা সমাধান কৰি দি দিব। দি দিয়াৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া 1250 টকাৰ পৰিৱৰ্তে 3000 টকালৈ বৃদ্ধি কৰি একাউণ্টত টকা সোমাই দিব, লগে লগে একাউণ্টত পাই যাব। কিন্তু টকা সোমাই দিয়াৰ পূৰ্বে আপোনালোকৰ সমস্যাটো আপুনি সমাধান কৰিব লাগিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ কৃষক লৈ ভাল খবৰ। যোগ্য কৃষকে লাভ কৰিব 11,000 টকাৰ সাহায্য।
সোণকুটিৰ আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো কৃষকৰ একাউণ্টত 11,000 টকা সোমাই দিব। আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ড। কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি এই টকা লাভ কৰিব। 11,000 টকা পাবলৈ কি কৰিব লাগিব আৰু কেনেকৈ নথিপত্ৰ আপুনি ফিল আপ কৰিব। কৃষকৰ বাবে অব্যাহত থাকিব ফচল বীমাৰ সুবিধা। কৃষিজাত শস্যৰ উৎপাদনৰ বৃদ্ধিত কৃষকে লাভ কৰিব ন্যূনতম সমৰ্থন। কেৱল এয়াই নহয়, সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত। প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰৰ। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে গ্ৰামৰ অৰ্থনীতি শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে কৃষিখণ্ডৰ অন্যান্য পৰিকল্পনাৰ কথা। যদি আপুনি এজন প্ৰকৃত কৃষক, তেনে ক্ষেত্ৰত এইকেইটা সুবিধা লাভ কৰিব। আপোনাৰ মাটিৰ নথিপত্ৰ আছে নেকি? যদি আপুনি এজন প্ৰকৃত কৃষক, আপোনাৰ লাভ কৰিব একাউণ্টত 11,000 টকা। কিন্তু ইয়াৰ বাবে আপুনি কৰিব লাগিব আবেদন। কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰ লাগিব, যেতিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা জাৰি কৰে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। সেয়েহে আজিৰ ভিডিঅ' সকলোকে শ্বেয়াৰ কৰাৰ লগতে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ ভূমি লাভ কৰা লোকে পাব পকী ঘৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰিছে বৃহৎ ঘোষণা। অসমত উপস্থিত হৈ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। পকী ঘৰৰ বাবে আবেদন কৰিবলৈ কি নথিপত্ৰ লাগিব? হিতাধিকাৰীৰ আধাৰ কাৰ্ড, পান কাৰ্ড লাগিব। এক্টিভ বেংক একাউণ্ট আৰু ৰঙীন ফটো লাগিব। আয়ৰ প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। দুটাকৈ কিস্তিত একাউণ্টত লাভ কৰিব গৃহ নিৰ্মাণৰ ধনৰাশি। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? সকলো বেংক একাউণ্টত 2টা কিস্তিত প্ৰদান কৰিব চৰকাৰী ঘৰৰ ধনৰাশি। আগতে 3টা কিস্তিত আপোনালোকৰ একাউণ্টত চৰকাৰে টকা প্ৰদান কৰিছে। পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে পাব চৰকাৰী ঘৰ। আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ' কৰিছে, জিঅ' কৰা প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কেতিয়া এই টকা প্ৰদান কৰিব? নতুন বাজেট ঘোষণা কৰাৰ পিছতে আপোনালোকৰ একাউণ্টত পোনপনে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশত আহি আছে ভয়ংকৰ সংকট। প্ৰকৃতিৰ ধ্বংসৰ ফল ভুগিছে জীৱকুলে। গৰম সহ্য কৰিব নোৱাৰি প্ৰাণ হাৰিলে 51জন লোকে। কেৱল এয়াই নহয়, পশু পক্ষী আৰু চৰাই চিৰিকটিৰ অভাৱনীয় হাৰত মৃত্যু হৈছে। উত্তৰ আৰু দক্ষিণ ভাৰতত গ্ৰীষ্ম প্ৰৱাহৰ ভয়ংকৰ ৰূপ। 48 ডিগ্ৰীলৈকে বাঢ়িছে তাপমাত্ৰা। জনতাৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাৰ জিলাত বৰ্তমান কিমান ডিগ্ৰী চেলচিয়াছে তাপমাত্ৰাই দহিছে কমেণ্ট বক্সত জনাই দিব। লগতে গৰমৰ প্ৰকোপ কেনেকুৱা কমেণ্ট বক্সত জনাব। তেলেংগানা, অন্ধ্ৰপ্ৰদেশত মৃত্যু হৈছে 40জন লোকৰ। মহাৰাষ্ট্ৰত 24 ঘণ্টাত 11জন লোকৰ প্ৰাণহানি। কেৱল এয়াই নহয়, ছত্তীশগড়ত 700ৰো অধিক পশুধনৰ মৃত্যুৰ তথ্য প্ৰকাশ পাইছে। স্বাভাৱিক হৈ পৰিছে 45 ডিগ্ৰী তাপমাত্ৰা। আৰু চলিত মে' মাহতে তেলেংগানাত উৎকট গৰমত মৃত্যু হৈছে 30জন লোকৰ। ৰাজ্যৰ ৱাৰাংগড় জিলাতে মৃত্যু হৈছে 19জন লোকৰ। চিকিৎসাধীন হ'বলৈ হৈছে প্ৰায় 300ৰো অধিক লোক। অন্ধ্ৰপ্ৰদেশত আজিৰ তাৰিখলৈকে মৃত্যু হৈছে 10জন লোকৰ। আপোনাৰ জিলাত বৰ্তমান গৰমৰ প্ৰকোপ কিমান ডিগ্ৰী নিশ্চয় কমেণ্ট বক্সত জনাই দিব। আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমবাসীলৈ আহি গ'ল ভাল খবৰ। মূল্যবৃদ্ধিক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বস্তুৰ মূল্যবৃদ্ধিক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই জনসাধাৰণৰ। শীঘ্ৰে হ্ৰাস পাব বস্তুৰ মূল্য। যুদ্ধ শেষ হ'লে বয় বস্তুৰ দাম কমিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ সমাপ্তি হ'লেই আগৰ পৰিৱেশ ঘূৰি আহিব অসমত। কোনো ব্যৱসায়ী কত চোৰাং ব্যৱসায় কৰিব নোৱাৰিব। কোনো ব্যৱসায়ী অতিৰিক্তভাৱে দাম ল'ব নোৱাৰিব। কিছু ক্ষেত্ৰতহে অকণমান পৰিৱৰ্তন হৈছে বুলি ঘোষণা কৰিছে। মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপোনাৰ অঞ্চলত বৰ্তমান সময়ত কিমান মূল্য বৃদ্ধি হৈছে কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ চলাবলৈ দিব লাগিব ধনৰাশি। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আপুনি ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছআপ ব্যৱহাৰ কৰে নেকি? টকা দিলেহে চলাব পাৰিব ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছআপ। ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিলে বেয়া খবৰ আহি পৰিছে। বিনামূলীয়া নহ'ব হোৱাটছআপ, ইনষ্টাগ্ৰাম আৰু ফেচবুক। সাজু হৈছে মেটা কৰ্তৃপক্ষই। মেটাই
সাজু কৰিছে পেড ছাবস্ক্ৰিপশ্যন প্লেন, যাৰ জৰিয়তে প্ৰিমিয়াম সুবিধা লাভ কৰিব প্ৰতিগৰাকী ব্যৱহাৰকাৰীয়ে। মাৰ্কেটত আহি আছে হোৱাটছআপ প্লাছ আৰু ইনষ্টাগ্ৰাম প্লাছ, আহি আছে ফেচবুক প্লাছ। ইনষ্টাগ্ৰাম প্লাছ আৰু ফেচবুক প্লাছৰ মাহিলী মাচুল হৈছে 340 টকা আৰু হোৱাটছআপ প্লাছৰ মাহিলী মাচুল হৈছে 255 টকা। পিছে নিয়মীয়া এপসমূহৰ একেদৰে চলি থাকিব। নতুন সংস্কৰণত অত্যাধুনিক সা সুবিধা লাভ কৰিব ব্যৱহাৰকাৰীয়ে। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ চলাবলৈ দিব লাগিব ধনৰাশি। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ। সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ প্ৰস্তুতি আৰম্ভ। মেৰাপানীৰ 2 নং নেগেৰিবিলত চলিব উচ্ছেদ অভিযান। সাজু হৈছে বিশাল আৰক্ষী আৰু বাহিনী। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। বন বিভাগৰ সাজু হৈছে। ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে বেদখলকৃত অঞ্চল পৰিদৰ্শন। বন বিভাগৰ মুখ্য MK যাদৱ আৰু জিলা আয়ুক্তই পৰিদৰ্শন কৰে অঞ্চলটোত। অসম নাগালেণ্ড সীমান্তৰ মেৰাপানী নেগেৰিবিলত উচ্ছেদ অঞ্চলত পৰিদৰ্শন কৰে আৰু অঞ্চলটোৰ সামূহিক পৰিস্থিতিৰ বুজ লয় জ্যেষ্ঠ বিষয়াসকলে। অবৈধ দখল আৰু পুনৰ ঘৰ স্থাপনৰ চেষ্টা ৰোধ কৰিবলৈ প্ৰশাসনৰ কঠোৰ স্থিতি। ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। অসমৰ লগতে ভাৰতবৰ্ষত যিকোনো প্ৰান্তত ভয়ংকৰভাৱে উচ্ছেদ অভিযান চৰকাৰৰ ফালৰ পৰা চলাই আছে। অসমতে এইবাৰ ভয়ংকৰ উচ্ছেদ চলোৱা বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিকোনো সময়ত আপোনাৰ অঞ্চলতো হ'ব পাৰে উচ্ছেদ অভিযান। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এই বছৰৰ ভিতৰত ক্ষমতাই হেৰিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শাসনত নাথাকিব বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী চকী হেৰাব লাগিব নৰেন্দ্ৰ মোদীয়ে। ভৱিষ্যতবাণী কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধী। নৰেন্দ্ৰ মোদীৰ বিদায় সমাগত। বিজেপি চৰকাৰক লৈ অশান্তিত ভুগিছে সৰ্বসাধাৰণ জনতাই। প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপিয়ে। ভাৰতত অৰ্থনৈতিক অৱস্থা অতি বেয়া হৈ পৰিছে। মূল্য বৃদ্ধিয়ে কঙা কৰিছে সাধাৰণ জনতাক, যাৰ প্ৰভাৱ ভাৰতৰ ৰাজনীতিত দেখিবলৈ পাব। মুছলমানৰ লগতো অন্যায় হ'বলৈ ধৰিছে, কিন্তু আমি মুকলিকৈ মুছলমানৰ কাষত থাকিম। প্ৰতিটো সমস্যাৰ কথা আমি কম বুলি ঘোষণা কৰিছে, মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.